হেল্ল' মই আতিকুৰ ৰহমান আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল ইউনিক অসম। তো বহুত দিন ভিডিঅ' অহা নাছিল কাৰণটো আমাৰ চেনেলটোত কিবা এটা ষ্ট্ৰাইক লাগিছিল। ষ্ট্ৰাইক লাগি পেলাই তাৰমানে ভিডিঅ' দিলেও আপোনালোকৰ তাত নটিফিকেশ্যন নাযায়, তাৰমানে ভিডিঅ' দিয়া নিদিয়াকৈ হৈ থাকে। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাব গৈ আছোঁ। তো ভিডিঅ'টোৰ উদ্দেশ্যটো হ'ল কি জানে, আমাৰ যিটো ছ'চিয়েল মিডিয়াৰ যিটো বতৰ চলি আছে, যে ইলেকশ্যনৰ বতৰ, ৰাজনীতিৰ বতৰ, তো আপোনালোকক তাৰে ওপৰত কিছুমান আমি কথা পাতিম আজি। নিশ্চয় ইলেকশ্যনৰ মানে পলিটিক্সৰ ওপৰত অলপমান কথা পাতিম। আমি ইমান নাজানো, তথাপিতো যিখিনি জানো মানে আপোনালোকৰ মাজত আমি কথা পাতিম। আতিকুৰেও ক'ব, ময়ো কম, আপোনাৰ চাই থাকক। তো আজি কথা পাতিম আমাৰ যিখিনি মানে পপুলাৰ ইনফ্লুৱেঞ্চাৰখিনি আছে, সেইখিনি মানে কথা পাতি আছে একদম যিখিনি বিজেপিয়ে ভাল কাম কৰি আছে সেইখিনি বিজেপি কৰি আছে, মানে যিখিনি মানে বেয়া কাম কৰি আছে সেইখিনি মানে মাত মতা নাই। মই ভাবোঁ ইনফ্লুৱেঞ্চাৰখিনি মানে যিখিনি আমাৰ বিজেপি চৰকাৰ হওক, যিখিনি চৰকাৰে হওক, মানে ভাল কাম কৰে সেইখিনি মানে কৈ মানে ওপৰত উঠাই দিব নালাগে। যিখিনি মানে বেয়া কাম কৰে তাৰ মানে সেইখিনিতে আঙুলিয়াই দিব লাগে বুলি মই ভাবোঁ। কিন্তু আমাৰ ইনফ্লুৱেঞ্চাৰখিনি বোলে কৰিছে যে দলং বান্ধিছে, সেইখানে দেখি দলংখন বনাইছে, দলংখনৰ ওপৰত যে ৰিল এটা বনাইছে, বোলে আৰু কিবা মানে ব্ৰিজ বনাইছে, ব্ৰিজৰ ওপৰত যে মানে কৈছে এনেকুৱা চৰকাৰ এনেকুৱা কৰি আছে, আমাক এনেকুৱা চৰকাৰখন লাগে। আৰু কিছুমান তাৰমানে কি হৈছে জানা, ইনফ্লুৱেঞ্চাৰ কেইটাক যদি একাউণ্ট বা চেনেলটো চাব যায়, তাৰমানে 4-5টা মানে বিজেপিৰে তাৰমানে ভিডিঅ', তাৰমানে বিজেপি কোনখিনি বেয়া কৰি আছে সেইখিনি আঙুলি দিয়ক, তেতিয়া ভাল কাম কৰিব। এতিয়া ভালখিনিতো কিয় দেখাব লাগে, ভালখিনি এনেই ভালে কৰি আছে। মানে চৰকাৰক আমি বনাইছোঁ কাম কৰিবৰ কাৰণে, চৰকাৰ বনাইছোঁ মানে যিখিনি কাম কৰিবই লাগিব সিহঁতে। তাৰমানে চৰকাৰ বনাইছোঁ আমাক মানে ভাল কাম কৰিবৰ কাৰণে বনাইছোঁ, কিন্তু কামখিনি কৰিলে আমাক কৰি থাকিবই লাগিব। তাৰমানে সেইখিনি মানে যিখিনি মানে বেয়া কাম কৰিব বা যোনখিনি মানে ৰৈ গৈছে সেইখিনি কামৰ ওপৰত মানে বেছিকৈ আমি মাতিব লাগে বুলি ভাবোঁ। কাৰণ আমি কোনো মানে বিজেপি কংগ্ৰেছ মানে কোনো আমি পাৰ্টীৰ নহয়, আৰু ইয়াৰো ভোট অহা নাই, মোৰো ভোট অহা নাই। আপোনালোকে ভাবিব যে আমি কংগ্ৰেছৰ কাৰণে বিজেপিৰ মানে বেছিকৈ মানে এইটো মানে কথা কৈ আছোঁ। তো কংগ্ৰেছ চৰকাৰ আহিলে আমি কংগ্ৰেছ চৰকাৰৰ ওপৰতো কওঁ। ইনফ্লুৱেঞ্চাৰখিনিৰ কামটো মানে সেইটো হ'ব লাগে। কি জানা, পইচা পাইছি না কিয়ে পাইছি গম নাপাওঁ, কিন্তু তাবোন তাৰমানে অনলি বিজেপিৰ ভিডিঅ' আমাৰ এই কেইটামান আমি লাগে দিম, ভিডিঅ' কেইটা লাগে দিম, ক্লিপ দিম। এই চৰকাৰে আমাক লাগে গম পা এই চৰকাৰ হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা মানুহখিনি মই আজি দেখাব বিচাৰিছো যে আমাৰ মামাক কিমান মানুহে ভাল পায়। মামাক কি ক'বা, তাও কিউট ন মামা, মৰম বুলি ইয়াকে কয়। মানে কিছুমান কমেণ্ট কেইটা আমি পঢ়ি মানে হাঁহিয়ে উঠে, বোলে পেমেণ্ট ৰিচিভ কিছুমান বোলে কমেণ্ট গেলা পঢ়ো আমি। মই ভাবোঁ ইনফ্লুৱেঞ্চাৰখিনি মানে চৰকাৰৰ বিৰোধত মানে বেছিকৈ কথা ক'ব লাগে বুলি মই ভাবোঁ, তেতিয়া মানে অলপ ভাল কাম হ'ব। যদি মানে চৰকাৰৰ ছাপৰ্ট বেছিকৈ কৰা যায়, কিন্তু চৰকাৰৰ মানে আমাৰ ৰাইজৰ কোনো উন্নতি নহ'ব বুলি ভাবোঁ ময়ো। তো আতিকুৰ কি ভাবে আজি কৈ দিওঁ। তাৰমানে মই আৰু এটা কথা কৈ দিওঁ, তাৰমানে যি এই জুবিনদাৰ ক্ষেত্ৰত ফাৰ্ষ্ট দিনা যেতিয়া জুবিনদাৰ সেই হ'ল মৃত্যু হ'ল, ইনফ্লুৱেঞ্চাৰ গোটাই মেখা ওলাই আহিছে। এইটো ফাৰ্ষ্ট দিনা আমাৰ গোটেইখিনি ইনফ্লুৱেঞ্চাৰ আহিছে, কিন্তু বৰ্তমান যিমান দিন মানে যাই আছে ট্ৰেণ্ডিঙত কিবা বস্তুটো গুচি যায়। তাৰমানে অসমত যেনেকৈ ট্ৰেণ্ডিঙত বহুত বস্তু চলে, এই ভিডিঅ' ৰিলছ গেলা চলে, সেনে তাৰমানে ট্ৰেণ্ডিঙত গুচি গৈছে বস্তুটো, সেনে আনি আছে। আজিকালি ইনফ্লুৱেঞ্চাৰৰ মুখত জুবিনৰ কথা, কেইটা মানে ইনফ্লুৱেঞ্চাৰৰ মুখত জুবিনৰ কথা শুনে আপোনালোকে চাওক। তো এটা ছেকেণ্ড কথা ক'ব যাই আছোঁ যে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম জেনজি বুলি কয়, আমাকতো জেনজি বুলিয়ে কয় না, তো জেনজিখিনি নতুনকৈ যিখিনিৰ ভোট আহিছে সেইকেইটা ল'ৰা ছোৱালীয়ে বুজি পাব লাগে যে আমি ভোট কাক দিব লাগে, পাৰ্টি চাই যে আমি ভোট দিব নালাগে। তাৰ ওপৰত আমি আজি কিছুমান কথা কৈছোঁ যে প্ৰথম কথা আমি নিজকে প্ৰশ্ন কৰিব লাগে যে আমাৰ কাৰণে 5 বছৰত কি কৰিব, আমাৰ গাঁওখনৰ কাৰণে কি কৰিব, আমাৰ সমষ্টিটোৰ কাৰণে কি কৰিব, বা আমাৰ দেশখনৰ কাৰণে কি কৰিব, সেইটো আমি ফাৰ্ষ্ট বুজি পাব লাগিব। ফাৰ্ষ্ট অফ অল এইটো কথা যে আমি বুজি পাই ভোট দিব লাগিব, যে পাৰ্টি এই বিজেপি কংগ্ৰেছ সেই চাই ভোট দি পেলাই লাভ নাই। আমি যিখিনি জেনজি আমি নতুনকৈ ভোট আহিব বা আহিছে ভোট, সেইকেইটাক কৈ আছোঁ যে আমি ভালকৈ বুজি পেলাই ভোট দিব লাগে। হয়, আৰু কি তো আৰু এটা পইণ্ট বিশেষকৈ মহিলাখিনিৰ ওপৰত, তো আঁচনি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি মহিলাখিনি পাই আছে। 1 নম্বৰ কথাটো হ'ল আঁচনিত কোনো মানে চৰকাৰৰ ঘৰৰ পৰা পইচা নিদিয়ে, সেইখিনি পইচা আমাৰে পইচা। তো সেইখিনি মানে আমি আঁচনি যে পাই আছোঁ, আজি পাইছোঁ কিন্তু কালি সেইখিনি পইচা যাই আছে। এই মানে অলপতে যে পইচা দিলে কিবা 10,000 নাকি পইচা দিছিলে, নেক্সট দিনাৰ পৰা নেক্সট 1-2 দিন পিছতে চিলিণ্ডাৰৰ দাম হৈ গ'ল মোটামুটি 1500-2000 টকা। চিলিণ্ডাৰ নাপায় এতিয়া, তো চিলিণ্ডাৰ পোৱাটোৱে টান, মানে ব্লেকত চিলিণ্ডাৰ কিনিব লাগে 3000 টকাকৈ। তো আৰু আঁচনি কিবা কাৰণে বহুত ধৰণৰ আঁচনি আহি আছে,
আঁচনি আহি থাকিব মানে আঁচনি দি দিব, কিন্তু লগাতকৈ মানে বেছি আঁচনি হ'লেও মানে বেয়া। আমি আঁচনিৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। মানুহখিনি মানে আমাৰ মানুহখিনি মানে যিমান আমি আঁচনি পাওঁ সিমান এলেহুৱা হৈ যাম। তো আমাৰ মানে আঁচনিতকৈ যদি আমাক কৰ্ম সংস্থাপন দিয়া হয় তেতিয়া আমাৰ বেছি ভাল হয়। যদি মহিলাখিনিক বোলে আমাৰ যিখিনি মহিলা আছে ঘৰত এনেই বহি থাকে, বোলে গাঁৱতে হওক মানে আমাৰ জিলাখনতে হওক এটা পানী বা কিবা মানে বেছি মানে টান নহয় যে মানে অলপ সহজ টাইপৰ মানে কোম্পানী পানী আছে, ইফালে বিস্কুট চিস্কুট মানে সেইবিলাক ফেক্টৰী যদি এটা বনাই দিয়া হয়, বহু হেজাৰ মানে মাইকী এটা কাম কৰি থাকিব পাৰিব, তাৰ বিনিময়ত পইচাখিনি লওক। কোনোদিনো এই মানুহে এনেই পইচা নিদিয়ে। আমাৰ আতিগুৰি আছে, আতিগুৰি মোক 1 টকা এনে দিব নেকি? আজি মোক দিছে কিন্তু কালি মোৰ পৰা 2 টকা লৈ যাব, নিশ্চয় নিব। গান এটা যে আছিল আপোনালোকে জানে কিবা চামুচেদি দি পেলাই কিবা বেলচা মাৰি নে বুলি যে গান এটা আছিল, তেনেকুৱা হৈ আছে আমাৰ লগত। তো আমাৰ মানুহখিনি অলপ বুজি উঠাটো উচিত যে আমাৰ মানে কেনেকুৱা হৈছে, মানে ভঁৰালৰ ধান মানে বিক্ৰী কৰি পেলাই আমাক দোকানৰ পৰা চাউল কিনি আনি দি আছে, সেনেকুৱা টাইপৰ হৈ আছে। এদিন এনেকৈ ভঁৰালৰ ধান বিক্ৰী কৰোঁতে ভঁৰাল খালী। তো আপোনালোকে জানে আমাৰ তাৰমানে কিমান ধাৰ লাগিছে ধাৰটো বহুত মানে কিমান 2 লাখ কোটি নে কি কিবা ধাৰৰ মানে বহুত আছে। তাৰমানে কি জানে না, সেই ধাৰখিনি কোনে মাৰিব লাগিব? চৰকাৰে মাৰিব নেকি? সেই ধাৰখিনি আমাৰ ৰাইজে মাৰিব লাগিব না। সেই কথা ধাৰৰ বজা যিমান হ'ব তো আমাৰো বজা সিমান বাঢ়ি যাব। তো আপোনালোকে চাব, দাম বাঢ়িব, মিঠাতেলৰ দাম বাঢ়িব, এনেকৈ সেয়ে কথা। তো আৰু কি কবি। তো গাইজ এইখিনিয়ে আছিল এটা সৰু ভিডিঅ'। আমি কিবা ক'ব অলপ চেষ্টা কৰিলোঁ। ইমান বেছি নাজানো আকৌ, সৰু চলি আমি, ইও সৰু ময়ো সৰু অলপ যিখিনি জানো তাৰমানে অলপ চাই আছোঁ মানে ছ'চিয়েল মিডিয়াতো আমি দেখি থাকোঁ ন, যে ইনষ্টাগ্ৰামত ৰিলছত আহে, ফেচবুকত আহে। তো আমি এনেকৈ দেখি থাকোঁ যে বহুত মানুহ কণ্ট্ৰভাৰ্চিটো সোমাই যায়। আমি ইমান বেছি একো নাজানো, আমি এইবিলাকত সোমাব নিবিচাৰোঁ। তো ইলেকশ্যন 9 তাৰিখ, তো আপোনালোকে চাই চিতি মানে ভোটটো দিব। তো প্ৰাৰ্থীজন চাব ভালকৈ, আমি কৈ আছোঁ। পাৰ্টি বাদ দিয়ক, প্ৰাৰ্থীজন চাব, মানে তেতিয়া আমাৰ উন্নতি হ'ব। নহ'লে আৰু তো আমি অসমৰ উন্নতি হোৱাটো বিচাৰোঁ। তো আমাৰ দেশখনো যাতে চাইনাৰ দৰে হৈ যাওক, তো হৈ যাওক, হ'ব আমি আগন্তুক দিনত নিশ্চয় হ'ব। তো এইখিনি আছিল এটা সৰু ভিডিঅ'। তো ভিডিঅ'টো ভাল লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট কৰি যাব, তেতিয়া মানে ভিডিঅ' বনাবলৈ আমি উৎসাহ পাওঁ। তো বাই বাই, জয় আই অসম।